ছাত্ৰ ছাত্ৰীসকল নমস্কাৰ তো মই ইতিমধ্যে দুটা ক্লাস লৈছিলো সংখ্যা প্ৰণালীৰ ওপৰত তাতে পৰিমেয় সংখ্যা কি আৰু অপৰিমেয় সংখ্যা কি পৰিমেয় সংখ্যাবিলাকক কেনেকৈ সংখ্যা ৰেখাত উপস্থাপন কৰিব লাগে ইয়াৰ ওপৰত মই বিতংভাৱে বুজাইছিলো আশা কৰিছো তোমালোকে এই ভিডিও দুটা চাইছা আৰু ভালদৰে বুজি পাইছা আজি মই এটা প্ৰশ্ন আলোচনা কৰিব বিচাৰিছো এই সংখ্যা প্ৰণালীৰ ভিতৰতে হয় তোমাৰ যেটো লেসন আছে সেই লেসনটো হৈছে তোমাৰ মানে 1.3 ক্লাস 9 ৰ ইয়াতে আজি মই তোমালোকক মানে বুজাব বিচাৰিছো যে পৌনঃপৌনিক দশমিক যাক আমি ৰেকাৰেন্ট ডেসিমেল বুলি কওঁ এই পৌনঃপৌনিক দশমিকবোৰ দেখাত কিন্তু হি বাৰ বাৰ ওলাই থাকিব কিন্তু হিয়তক কিদৰে আমি পৰিমেয় সংখ্যালৈকে আমি ৰূপান্তৰ কৰিব পাৰো তাৰ ওপৰত মই কিছু কথা কম গতিকে মই প্ৰথমতে এটা উদাহৰণ লৈছো চাবা যে পৌনঃপৌনিক মানে কেনেকুৱা যদি মই কওঁ 0.3 বাৰ ইয়াৰ অৰ্থটো হৈছে 0.3333 এনেকে ওলাই গৈ থাকিব আমি আগতে পাইছিলো যে যদি মই কওঁ যে 1.3 এটো দশমিক সংখ্যা এই 1.3 টোক আমি পৰিমেয় আকাৰত প্ৰকাশ কৰিব পাৰো নেকি এটোটো পাৰো কাৰণ আমাৰ 1.3 মানে দশমিকৰ ওচৰত এক ঘৰ আছে গতিকে 13 লিখি পেলে এক ঘৰ থাকিলে 10 লিখিব লাগে হৈ গল পৰিমেয় সংখ্যা কিন্তু ইয়াত এটা মানে ঘৰ দশমিকৰ পিছফালে আছে ইয়াত কিন্তু অগণন আছে আমি 10টা 20টা হাজাৰটা লাখ যিমান কলেহি ওলাই থাকিব তেনেহলে কিমান শূন্য আমি ইয়াতে দিম গতিকে আমি এই কনসেপ্টৰ ওপৰত এইটো আমি বুজাব নোৱাৰো গতিকে এইটো পৌনঃপৌনিক দশমিকটো কিদৰে ভগ্নাংশত আমি পৰিৱৰ্তন কৰিব লাগে তাৰ এটা সুকীয়া নিয়ম আছে আজি মই সেই নিয়মটোৰ কথা ক'ব বিচাৰিছো ধৰিলোৱা মই এইটো লৈছো যে 0.3 বাৰ এই যেটো পৌনঃপৌনিক দশমিক ইয়াক আমি এতিয়া পৰিমেয় আকাৰত প্ৰকাশ কৰিব লাগে কিতাপত তোমালোকৰ এটা x ধৰা নিয়ম দি দিছে হয়তো তোমালোকৰ স্কুলত তেনেকৈ শিকাব পাৰে বা অইন কোনোবা স্কুলত অলপ বেলেগ নিয়মতে শিকাব পাৰে পদ্ধতিৰ লগত তোমালোকে বেছি মানে টেনচন ল'ব নালাগে পদ্ধতি যেই নহওক আসল কথাটো ঠিক থাকিব লাগিব তো মই ইয়াতে x ধৰিও বাৰু মই চাই লম কৰাৰ কাৰণে আৰু এটা বেলেগ ধৰণেও কৰা তোমালোকে কোনটো সুবিধা পায় চাই লবা সো আমি গণিতটো কৰাৰ কাৰণে যিবিলাক স্টেপ ল'ব লাগে অৰ্থাৎ তোমালোকে স্টুডেন্ট হিচাপে ছাত্ৰ হিচাপে বা ছাত্ৰী হিচাপে যিকেইটা স্টেপ লৈ খুব কমৰ ভিতৰত কমকৈ লিখি কেনেকৈ নম্বৰ ল'ব পাৰি তাৰ ওপৰত তোমালোকে ধ্যান দিবা সো 0.3 বাৰ প্ৰথমতে কি কৰিব লাগিব যে 0.3 বাৰ ইজ ইকুৱেল টু আসলকে লিখি লোৱা 0.3333 এনেকৈ ওলাই গৈ থাকিব তোমালোকে তিনটা বা চাৰিটা লিখিলে হৈ গ'ল তাৰপিছত ডট ডট দি দিবা ইয়াৰ পিছৰ স্টেপটো কি হ'ব তোমালোকে নজৰ কৰিব লাগিব যদিও এইটো গণিত কৰিবলৈ খুব সহজ আৰু সোনকালে হয় মই অলপ টাইম লৈছো তোমালোকক যাতে গোটেই কথাখিনি ভিতৰত বুজাই দিব পাৰো ঠিক আছে সো ইয়াতে তুমি দেখা পাইছা পৌনঃপৌনিক মানে হৈছে ৰিপিটিং নাম্বাৰস মানে হি বাৰ বাৰ ৰিপিট হৈ থাকিব ইয়াত কেইটা ডিজিট ৰিপিট হৈছে তুমি চাব লাগিব এটো বিৰাট ইম্পৰ্টেন্ট কথা ইয়াত 3 টো বাৰ বাৰ ৰিপিট হৈছে সো 3 এটা মাত্ৰ ডিজিট ৰিপিট হৈ আছে গতিকে যদি এটা ডিজিট ৰিপিট হয় মনত ৰাখিবা 0.3 বাৰ এই যেটো পৌনঃপৌনিক আছে তাৰে লগত 10 টো পূৰণ দিব লাগিব মনত ৰাখিবা যিমানটা ডিজিট ৰিপিট হ'ব সিমানটা শূন্য ইয়াত আহিব লাগিব দুটা ডিজিট যেনে 23232323 এনেকৈ ৰিপিট হ'লেতেন দুটা ডিজিটৰ কাৰণে আমি দুটা শূন্য ল'ব লাগিলহেতেন গতিকে আমি ইয়াত কি কৰিছো এটা ডিজিট ৰিপিট হৈছে এটা শূন্য লগাই দিছো ঠিক আছে পূৰণ দিয়াৰ লগে লগে কি হ'ব তোমালোকে চোৱা সমান চিনৰ এইফালে যদি 10 পূৰণ দিও এইফালে 10 পূৰণ দিব লাগিব কাৰণ ডগা পাল্লাত যেতিয়া আমি দুটা বস্তু লম একফালে ডগা থাকিব একফালে বস্তু থাকিব বস্তু যদি বঢ়াই দিও ডগাটো বঢ়াই দিব লাগিব তেতিয়া হি সমান থাকিব লাগিব মানে এইফালে 10 পূৰণ কৰিলে এইফালে 10 পূৰণ কৰিব লাগিব তো আমি জানো 10 টো পূৰণ কৰাৰ লগে লগে দশমিকটো একঘৰ জাম্পিং কৰিব এইফালে তো ইয়াৰ ৰিজাল্টটো কি হ'ব 3.3333 এনেকৈ ওলাই গৈ থাকিব যিমান লিখা লিখি দিব পাৰিবা ঠিক আছে নহয় তো ইয়াত দেখিলো আমি কি যে একঘৰ জাম্পিং কৰিলে আৰু এনেকুৱা হৈ গল এইটো কৰাৰ আমাৰ উদ্দেশ্যটো প্ৰথম জানিব লাগিব প্ৰথম কথা হৈছে আমাৰ টাৰ্গেট ৰাখিব লাগিব মই পৰিমেয় দেখাম পৰিমেয় দেখাওতে কিন্তু কি হ'ব লাগিব a by b আকাৰত যাব লাগিব a by b মানে ওপৰটো অখণ্ড হ'ব লাগিব তলটো অখণ্ড হ'ব লাগিব দশমিক থাকিলে আমি অখণ্ড ক'ব নোৱাৰো গতিকে দশমিকৰ পাৰ্টটো আমি নোহোৱা কৰিব লাগিব আৰু দশমিকৰ পাৰ্টটো নোহোৱা কৰাৰ এটাই উপায় হৈ গল সেইটো হৈছে দশমিকৰ পিছফালটো সদায় সেম মানে একে একে বনাব লাগিব সৰাসৰি ফালে দশমিকৰ পিছফালে সব 3 হৈছে আৰু এই লাইনটো দশমিকৰ পিছত সব 3 হৈছে এতিয়া যদি বিয়োগ কৰি দিও লগে লগে এই পাৰ্টটো নোহোৱা হৈ যাব আসল উদ্দেশ্য কিন্তু সেইটোহে মানে দশমিক পাৰ্টটো আমি নোহোৱা কৰিব লাগে ঠিক আছে এতিয়া মই কি কৰিছো
এইটুক মই 1 নম্বৰ বুলি কৈছো 1 নম্বৰ সমীকৰণ দিছিনা এইটুক মই 2 নম্বৰ সমীকৰণ বুলি কৈছো হৈ গল যেতিয়া আমি দশমিকৰ পিছফালটো সমান পাম তেতিয়া আমাৰ কামটো শেষ হৈ গল এতিয়া 2 নম্বৰৰ পৰা 1 নম্বৰ বিয়োগ কৰিম কাৰণটো কিয় ডাঙৰৰ পৰা হলে সৰুটো বিয়োগ কৰিব লাগে সৰুৰ পৰা বিয়োগ কৰিলে উল্টাকে হ'ব না ডাঙৰৰ পৰা সৰুটো বিয়োগ কৰিলে মানে 2 - 1 হৈ গল 2 - 1 মানে কি তোমালোকে জানা সমীকৰণত যেতিয়া আমি বিয়োগ কৰো সদায় লেফটৰ পৰা লেফট বিয়োগ ৰাইটৰ পৰা ৰাইট বিয়োগ এটো হল নিয়ম এনে ইফাল ইফালকে কৰিব নোৱাৰি তো এটো লেফটৰ পৰা এটো লেফট বিয়োগ কি হ'ব চাওছো ইফাল লেফটত কি আছে 0.3 বাৰ into 10 মই এখিনি লিখিছো left minus left মানে 0.3 বাৰ হৈ গল এইটো মাইনাস এইটো is equal এবাৰ right minus right সো কিনকে বিয়োগ কৰিম যেনে সো এফালৰ সাইডটা আছে এফালৰ সাইডটা লৈছো মানে তুমি 10টা লোৱা কোনো প্ৰবলেম নাই কেৱল দেখিবা সো 3 3 গুলি 0 3 3 গুলি 0 3 3 গুলি 0 3 3 গুলি 0 দশমিকৰ পিছফালটো যেটো সমান সমান আছে 0 হৈ যাব এফালে 3 ৰ পৰা 0 গলে কি হৈ যাব 3 থাকিব সো বিয়োগ কৰি চাবাছো বাৰু 3 পাই যাবা তুমি এতিয়া এফালে সো ইয়াৰ বিয়োগ চিন এটা আছে পূৰণ চিন এটা আছে এনেকুৱা অৱস্থাত আমি কি কৰিব লাগে কমন লব লাগে দেখা পাইছা যে 0.3 বাৰটো ইয়াতেও আছে 0.3 বাৰটো ইয়াতেও আছে সো দুইটা আছে কমন লো কি হ'ব 0.3 বাৰটো কমন আহি গল কমনৰ পিছত কি থাকিল ইয়াৰ পৰা 0.3 বাৰ কমন আনিলো 10 থাকি গল ইয়াতে 10 টো থাকি গল মাইনাস ইয়াৰ পৰা 0.3 টো গিয়া গটেখিনি লৈ আহিলো নাই কি থাকিল ইয়াতে 1 থাকিব কাৰণ 0.3 বাৰ into 1 is 0.3 বাৰ is equal to 3 is equal to মই লিখিছো 0.3 বাৰ 10 minus 1 কি থাকিব into 9 হ'ব কাৰণ এটো পুৰণ চিন আছে নহয় ব্ৰেকেটৰ আগত ডৰে গলি 9 থাকিব is equal to 3 এতিয়া চোৱা তুমি 0.3 বাৰটো যদি মই ইয়াত ৰাখো আসল উদ্দেশ্য কি 0.3 বাৰকে দেখুৱাব লাগে আমি পৰিমেয় সংখ্যা গতিকে 9 টো পূৰণ হৈছে ইফালে নিম হৰণ হৈ যাব মানে 3/9 অলপ দেখাত অসুবিধা হৈছে চাগে লক্ষ্য কৰা 3/9 হৈছে ন কাটা কাটি কৰা ওপৰত 1 থাকিব তলত 3 থাকিব মানে is equal to 1/3 তাৰমানে আমি বুজি পাম 3 ৰে যদি একক হৰণ কৰো তেতিয়ালে এই সংখ্যাটো 0.3333 ওলাই থাকিব তাৰমানে 1/3 টো কি হৈ গল 1 টো এটা অখণ্ড সংখ্যা 3 টো এটা অখণ্ড সংখ্যা মানে p/q আকাৰত আমি প্ৰকাশ কৰি দিলো সো 0.3 বাৰ যেটো আছিল এটা পৌনঃপুনিক দশমিক অগণন ওলাই থাকিব তাকো আমি এই বিশেষ পদ্ধতিটোৰ জৰিয়তে মানে পৰিমেয় আকাৰলৈকে প্ৰকাশ কৰিব পাৰো ইয়াৰ পৰা ইয়ালৈকে লিখিলেই তোমালোকে সম্পূৰ্ণ নম্বৰ পাই যাবা তো এই এটা পদ্ধতি তোমালোক হয়তো নিজৰ স্কুলৰ সাৰ্ভেটো সকলে x ধৰা এটা পদ্ধতিত কৰি দিব পাৰে ঠিক আছে মই এবাৰ দেখাই দিছো তোমালোকে কোনটো সহজ পা নিজে ভাবি কৰিবা ইয়াত পদ্ধতিৰ কোনো কথা নাই কথাটো একদম সঁচা হ'ব লাগিব কৰাতে শুদ্ধ হ'ব লাগিব বুজি পাইছা না এটো মই ভাবো তোমালোকে বুজি পাইছা এতিয়া মই সেই x ধৰা কিতাপত যেটো দিয়া আছে মই হেতু কৈ দিছো তোমালোকে ভালদৰে চোৱা তো এতিয়া চোৱা মই x ধৰা যেটো পদ্ধতি হেতুত কৈ দিছো হেতু পদ্ধতিত কি কৰিব লাগে যেটো তোমাক কৰিব দিব এই যেটো কৰিব দিছে নহয় এটা নেকি লিখিবা 0.3333 এনেকা হৈ থাকিব তো তিনটা চাৰিটা জি লেখা লিখি থাকিব তুমি কি কৰিব লাগিব ধৰা হল 0.3333 is equal to x আৰু আলটিমেটলি এখনিক তুমি x বুলি ধৰিলা 0.3 বাৰটোক x বুলি তুমি ধৰিলা ঠিক আছে ওকে এতিয়া তুমি চাব লাগিব যে ইয়াত ৰিপিট কিমান বাৰ হৈছে ৰিপিট হোৱা সংখ্যাটো কিমান যে এটা ডিজিট ৰিপিট হৈছে মানে এক ঘৰকে ৰিপিট হৈছে এক ঘৰকে যদি ৰিপিট হয় তেলে তুমি কি কৰিব লাগিব দহেৰে পূৰণ মনত ৰাখিবা যিমান ঘৰ ৰিপিট হ'ব সিমানটা শূন্য লব লাগিব আকৌ আগৰ পদ্ধতিতে মানে প্ৰয়োজন হোৱা কথাটো মই কলো ইয়াত কি কৰিব লাগিব দহেৰে পূৰণ কৰিব লাগিব তানে 0.3 বাৰ into 10 হৈছে নে is equal to এটা চাবা এই যে 0.3 বাৰ into 10 বুলি মই কলো এটা পূৰণ কৰাৰ লগে লগে কি হৈ যাব এটো 3.3333 এনেকে হ'বনে মই আগৰ কথাখিনি কোৱাৰ নিচিনা হৈ গল অকমান বদলিব এটা চাবা যে 3.33 হৈ গল এইখিনিক আমি এনেকে লব পাৰো নে নোৱাৰো 3.33 মানে এটো কি 3 যোগ 0.3333 পাৰোনে আমি কৰিব নিশ্চয় পাৰো কাৰণ দুটা সংখ্যা কেনেকৈ ভাঙি লব পাৰি 3 ৰ লগত এইখিনি যোগ কৰা আকৌ এইখিনিয়ে পাওঁ আমি হৈ গল না এটা তুমি চাবা 3 প্লাস এই যে 0.33 লিখিছো এইখিনি মানে কি ধৰিছিলো আমি x ধৰিছিলো তাৰে কি হ'ব 3 প্লাস x হৈ গল এইফালে চোৱা তুমি
0.3 মানে কি ধৰিছিলো এখিনি x ধৰিছিলো না ইয়াতো তুমি এখিনি মানে x লিখি দি দিয়া পূৰণ 10 মানে আমি বুজি দিছা কবা না মই কি কৰিছো চাবা এক লাইন শর্ট কৰি দিছো 0.3 বাৰ মানে কি আছিল x আছিলে এই x ৰ লগত যদি 10 পূৰণ দিও কিমান হ'ব 10x হৈ গল বুজি পাইছা নহয় এই 0.3 বাৰৰ কাৰণে x লিখিছো আগতে x লিখি পাছত 10 লিখিব লাগে কিন্তু আমাৰ নিয়মমতে কি হয় সদায় সংখ্যাবিলাক আগত লিখিব লাগে চলকবিলাক পিছত লিখিব লাগে সেইকাৰণে মই এনেকে লিখি দিলো বুজি পাইছা এটা কি লিখিম চাবা x তো ইফালে আনিম তোমালোকৰ সমীকৰণৰ নিয়মবিলাক জানা নহয় অজ্ঞাত ৰাখিবিলাক সদায় বাওফালে আনিব লাগে সো 10x এইটো x আনিলে কি হ'ব -x = 3 তাৰপিছত কি হ'ব 10x ৰ পৰা এটা x গলে কি হ'ব 9x থাকিব 9x = 3 or x = 3/9 কাটা কাটি কৰি দিয়া 1/3 এখিনি পালানে এতিয়া চাও মই নাতিল গটিকে মই ইয়াৰ পৰা লিখি দিছো = implies এই যে x আছিলে কি ধৰিছিল আমি x মানে 0.333 নহয় জানো 0.33 মানে কি 0.3 বাৰ সো x ৰ ঠাইত মই এটা লিখি দিম 0.3 বাৰ x ৰ ঠাইত লিখিছো কিন্তু মই = 1/3 হৈ গল পৰিমেয় সংখ্যা সো এই পদ্ধতিটো তোমালোকৰ মানে স্কুলৰ কিতাপখনত দিয়া আছে তোমালোকে এনেকেও কৰিব পাৰা নাইবা মই অলপ আগত দিয়া পদ্ধতিটো কৰিব পাৰা জুনে যেটো ভাবা হেমতে কৰিব পাৰিবা সো বুজি পাইছানে এটা এইটো হল পৌনঃপৌনিক দশমিক এটা কিদৰে আমি পৰিমেয় সংখ্যালৈকে ৰূপান্তৰ কৰিব পাৰো এটা মই খুব সুন্দৰ আৰু সৰু উদাহৰণ এটা দিলো আশা কৰিছো এইটো পদ্ধতিৰ ওপৰত ভিত্তি কৰি তোমালোকে লেসনত যিবিলাক দিয়া আছে এই বস্তুবিলাক এটা প্ৰেক্টিস কৰিবা ইয়াত ধুনিয়াকে দিয়া আছে যে 0.999 ক তুমি p/q আকাৰত প্ৰকাশ কৰা বা কেতিয়াবা তোমাক দিব পাৰে 0.99 বাৰ = 1 বুলি প্ৰমাণ কৰা এনেকা বহুত প্ৰশ্ন ইয়াতে তুমি পাবা যেনে 0.47 বাৰ মই এটা গণিতৰ দুই লাইন মান কৰি তোমালোকক এজ এ হোমৱৰ্ক মই দি দিম চাবা সো মই ইয়াতে তোমালোকৰ কিতাপৰ লেসনৰ পৰা লৈছো 0.001 বাৰ এই গণিতটো কৰিব লাগে আৰু মানে পৰিমেয় আকাৰত দেখুৱাব লাগে সো মই x ধৰি কৰিছো তোমালোকে চাবা x ধৰিলে কৰিলে কি হ'ব এইটো মানে কি হ'ব 0.001 সৰে এই যে তিনটা ডিজিট আছে তিনিওটা ডিজিটৰ ওপৰতে মাত্ৰাডাল আছে তাৰমানে তিনিওটা ডিজিট ৰিপিট হৈ থাকিব মানে 001 001 001 001 এনেকে ওলাই গৈ থাকিব ইয়াৰ অৰ্থটো হৈছে এইটো এটা আমি এইখিনি বস্তু পৰিমেয় আকাৰ বা ভগ্নাংশ আকাৰত দেখাব লাগে তেনে কি হ'ব মই কিন্তু দুই লাইন মানে কৰি দিম নে বাকিখিনি তোমালোকৰ কাম হ'ব সো কি ধৰিম ধৰা হল এইখিনি অৰ্থাৎ 0.001001001 ... x এইখিনিক মই x ধৰিছো এইখিনিক x ধৰা মানে কি এইখিনি মানে x হ'ব একেখিনি কথা এতিয়া তুমি চাব লাগিব তোমাৰ দৰকাৰী কামটো হৈছে কিমানটা ডিজিট ৰিপিট হৈছে 1 2 3 মানে চোৱা 001 001 001 মানে তিনটা ডিজিট ৰিপিট হৈছে ইয়াত চোৱা বাৰডালৰ তলত যিমানটা ডিজিট আছে বা অংক আছে সেইকেইটা অংক হে তোমাৰ ৰিপিট হৈছে তিনটা ডিজিট ৰিপিট হৈছে তো কেইটা শূন্য লাগিব তিনটা শূন্য লাগিব তানে কি কৰিব লাগিব এইটো 0.001 বাৰ ইনটু পুৰাণ যে কৰিব লাগিব একৰ ভিতৰত কিমানটা শূন্য দিবা যিমানটা ডিজিট ৰিপিট হ'ব কিমানটা শূন্য দিব লাগিব তিনটা ডিজিট ৰিপিট হৈছে তিনটা শূন্য হৈ গল = এতিয়া এখিনি চাবা পুৰণ কৰাৰ লগে লগে আমাৰ এটা কথা আহিব এই বস্তুটো পুৰণ কৰিলে কি হ'ব চোৱাছো তুমি যে চাবা দে আমাৰ আসল গণিত এইটো হলনে শূন্যৰে পুৰণ কৰাৰ লগে লগে ঘৰ জাম্পিং কৰিব মনত ৰাখিবা যিমানটা শূন্য থাকে কিমান ঘৰ জাম্পিং কৰিব দশমিকটো ইয়াতে আছে শূন্য আছে তিনটা তিন ঘৰ এক ঘৰ দুই ঘৰ তিন ঘৰ মানে 1 ত থাকিব অৰ্থাৎ পুৰণ কৰাৰ লগে লগে কি হৈ যাব জানানে 1.001 001 001 ... থাকিব এখিনি কিবা কনফিউজ আছে নেকি একদম টেনশন নলবা আসল গণিতটো হৈছে 0.001 এখিনি হল আসল বস্তু 1000 ৰে কিয় পূৰণ কৰিছো তিনটা ডিজিট ৰিপিট হৈছে গতিকে তিনটা শূন্যৰে পূৰণ কৰিব লাগিব পূৰণ কৰাৰ লগে কাক পূৰণ কৰিম এইটো পূৰণ কৰিম কাৰণ 0.001 আছে না এখিনি আছে নহয় ইয়াক পূৰণ কৰিলে তুমি চাব লাগিব তিনটা শূন্য মানে তিন ঘৰ জাম্পিং কৰিব অৰ্থাৎ এই ইয়াৰ দশমিকটো ইয়াৰ পৰা জাম্পিং কৰি ইয়ালৈকে আহিব আহিছে নে
ইয়াত যদি আহে কি হ'ব মানে একৰ পিছত দশমিক দিব লাগিব তাৰমানে একৰ পিছত দশমিক দিছো বাকিখিনি আজি লিখি যাব লাগিব এনেকে যেটো ডট ডট আছে ইচ্ছামতে লিখি যাম আমি হৈ গল এতিয়া একনি কি কৰিম চাবাছো 1.001 আছে না আমাৰ এই 001 খিনি যেটো x ধৰিছো আমি এটা এনেকে লিখিম 1 প্লাস 0.001 001 001 ডট 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 একনি ভাঙি লিখিব পাৰো অলপ আগৰ এক্সাম্পল ভাঙিছিল নহয় আমি সো একনি ভাঙি দিছো দিয়াৰ লগে লগে এতিয়া তুমি চাবা একনি কি ধৰিছিল আমি x ধৰিছো একনি 1000 1000 ৰ লগত x পূৰণ কৰিলে কি হ'ব 1000x is equal to 1 মানে 1 লিখিম প্লাস একনি মানে কি ধৰিছিলো x ধৰিছো 1 প্লাস x এটা কি কৰিব লাগিব এই 1000x আছে নহয় x তো ইফালে আনিব লাগিব তাৰ তোমাৰ কাম হ'ব কি মই আৰু ইয়াৰ পে কৰি দিও আশা কৰিছো তোমালোকে বুজি পাইছা আৰু এখিনি নিজে কৰিবা তুমি তোমালোকৰ হোমৱৰ্ক দিছো মই x তো ইফালে আনিবা তাৰছত বিয়োগ কৰিবা বিয়োগ কৰাৰ পিছত is equal 1 লিখিবা লিখি x is equal to ইয়াত যিখিনি পাবা তুমি এখিনি তললৈকে আনিবা দেখিবা এটা ভগ্নাংশ হৈ গল আৰু ভগ্নাংশ মানে এইটো পৰিমেয় অৰ্থাৎ আমি এই গোটেইখিনি ৰাখি এটা পৰিমেয় আকাৰলৈকে প্ৰকাশ কৰিব পাৰিলো ঠিক আছে সো এনেকৈ যিমানে তোমাক অংক দিদিও কিয় এই পদ্ধতিবিলাক অৱলম্বন কৰি তোমালোকে নিশ্চয় সমাধান কৰিব পাৰিবা সো সংখ্যা প্ৰণালীৰ যেটো 1.3 চেপ্টাৰ আছে ইয়াত কেনেকৈ পৌনঃপুনিক দশমিকক আমি ভগ্নাংশলৈ বা পৰিমেয় আকাৰলৈ ৰূপান্তৰ কৰিব লাগে মই বুজাই দিলো খুব সুন্দৰভাৱে বুজি পাইছা বুলি আশা কৰিছো তোমালোকে ভিডিঅ'বোৰ চাবা আৰু তোমালোকৰ কাৰণেই বনাইছো টিউচন কৰিব যদি কেতিয়াবা অসুবিধা হয় পইচা পাতিৰ অসুবিধা হয় তোমালোকে এই ভিডিঅ'বোৰ চাবা টিউচন কৰাৰ নিচিনাই তোমালোকে ক্লাছটো গম পাই যাবা তো আজিলৈ এৰিছো পুনৰবাৰ মই এটা নেক্সট ক্লাছত ইয়াৰ লগত ৰিলেটেড কথা মই ক'বলৈ আহিম ধন্যবাদ